আপুনি যেতিয়া গম পাইছিলে তেতিয়া আপুনি জুবিন গাৰ্গক সতৰ্ক কৰিব চেষ্টা কৰিছিলে নাই? কিন্তু তাৰ আগত মইতো কৰিছিলো, সেইখিনি কথা থাকি গ'ল। কৰিছিল, সেইটো ক'ব লাগিব। 2023 চনৰ কথা, তোমাকো তেতিয়া মই কণ্টেক্ট কৰিছিলো। আৰু সেইখিনি সময়তে একফালে জুবিন গাৰ্গৰ লগতো লগ হ'বৰ কাৰণে মই চেষ্টা কৰি আছিলো ছ'চিয়েল মিডিয়াৰ যোগেদি। তেতিয়া তেওঁৰ ক্ষেত্ৰত বহুত ট্ৰল হৈ থকা মই দেখা পাইছিলোঁ, ভাইৰেল হৈ থকা পষ্টবোৰ। তেতিয়া তেওঁক যেতিয়া মই ধ্যান দিলোঁ তেওঁৰ ওপৰত, তেওঁৰ অকাল মৃত্যু হৈ থকাটো মই যেতিয়া গম পালোঁ, তেতিয়া কথাটো লগে লগে তেওঁক ক'বৰ কাৰণে মই চেষ্টা কৰিছোঁ, তেওঁক মেছেজ দিবও চেষ্টা কৰিছোঁ। আৰু তেওঁৰ কমেণ্টছবিলাকত গৈ য'ত মানে সেই ট্ৰল ভিডিঅ'বোৰ ভাইৰেল হৈ আছে সেইবিলাকত গৈ আৰু য'তে তেওঁৰ ভিডিঅ' হৈছে তেতিয়া সেই সময়খিনিত তাতে গৈ মানে 2 লাইন বাক্যত মানে আপুনি সাৱধানে থাকক, আপোনাৰ ওচৰত অকাল মৃত্যুৰ যুগ আহি আছে, আপুনি অকণমান মানুহৰ পৰা হেৰি কৰি থাকক, তেনেকৈ 2-3 লাইন মানে শ্বৰ্টকৈ মানে আৰু যাতে মোকো যাতে কোনেও হাৰ্ম নকৰে, তেওঁকো যাতে কোনো হেৰি নকৰে, সেনেকুৱা টাইপত মানে বুজি পোৱাকৈ মানে মই লিখিছোঁ শ্বৰ্টকৈ কেইটামান ভিডিঅ' তেওঁৰ ট্ৰল হোৱা ভিডিঅ'ত। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব।